মাজনিশা দেৰগাঁৱৰ ৰাজপথত ৯০০ বাছৰ যাত্ৰীৰ মাজত হাহাকাৰ। জোৰা তাপলি মাৰি চলি থকা AC বাছত উঠি যাত্ৰীৰ বিলৈ। গাড়ীখন কণ্ডিশ্যনটো অতি বেয়া কণ্ডিশ্যন। মোৰ কাষৰ যিটো মানে খিৰিকী তাৰ গ্লাছৰ ঠাইত আছে প্লাইউড, AC-টো আছে ফুটা, কাপোৰ ভৰাই থৈ দিছে ঠিক তেনেকৈ। আৰু গ্লাছখনটো দেখা পাই আছে কেনেকুৱা, পানী থোৱা বটলটো থ'বই নোৱাৰি, থ'লে তলত পৰি যায়, কোনো মেইনটেনেঞ্চ নাই তাৰ। দেৰগাঁৱৰ ৰাজপথত মাজনিশা হঠাৎ বিকল অৰ্টিভ নামৰ ৯০০ বাছখন। স্বত্বাধিকাৰৰ বিৰুদ্ধে চূড়ান্ত গাফিলতিৰ অভিযোগ। চাব লাগিব, অকল পইচা ল'লে নহ'ব। গাড়ীখন যিটো আমি ৬০০-৭০০ টকা পে'মেণ্ট কৰিছোঁ তাৰ উত্তৰ আমি পাব লাগিব। কাৰণ এখন এইটো নহয় যে ৰাতি আমি ১২-১ বজাত আমি ইয়াত ৰাস্তাত থিয় হৈ থাকিম। গাড়ী বা মটৰ পৰিবহণ বিভাগে এইবিলাক পৰ্যালোচনা কৰে নকৰে। এখন গাড়ী ২০ বছৰ ২৫ বছৰ চলাই আছে, সেইটো কৰে নকৰে সেইটো চাব লাগিব। অকল টেক্সটো ল'লে নহ'ব। গাড়ীখনত বোলে কিবা অভাৰলোড হৈছে বা কিবা সেইটো দিশ চালে নহ'ব। গাড়ীখন মেইনটেনেঞ্চ টাইম মতে মেইনটেনেঞ্চ কৰিছে নাই। দেৰগাঁৱৰ ৰাজপথত মাজনিশা বোন্দাপৰ দি থাকিবলগীয়া হ'ল গুৱাহাটী অভিমুখী এখন ৯০০ বাছৰ যাত্ৰীসকলে। আমগুৰিৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা অৰ্টিভ নামৰ শীততাপ নিয়ন্ত্ৰিত বাছখন দেৰগাঁৱত হঠাৎ বিকল হৈ পৰে আৰু প্ৰচণ্ড গৰমত ৰাজপথলৈ ওলাই আহিবলগীয়া হয় সকলো যাত্ৰী। বাছখনৰ যাত্ৰীৰ অভিযোগ, নামত শীততাপ নিয়ন্ত্ৰিত বাছখনৰ অৱস্থা একেবাৰেই তথৈবচ। জোৰা তাপলি মাৰি চলাই থকা হৈছে আও পুৰণি বাছখন আৰু বাছখনত উঠিয়েই বহু বিসংগতি দেখিছিল যাত্ৰীসকলে। মানে কি ক'ম, খুব দুখৰ বিষয়। মই যোৰহাটৰ পৰা মোৰ লগত আৰু এজন আছে, মোৰ কাজিন, মানে ওলাইছোঁ যোৰহাটৰ পৰা গুৱাহাটী মই ৫টা বজাত পাবই লাগিব, সেইটো আশালৈ ওলাইছোঁ। কিন্তু মই উঠোঁতেই তাৰমানে অকণমান মোৰ মনটো বেয়া লাগি গ'ল গাড়ীখনৰ কণ্ডিশ্যনটো দেখা পাই কিনে। মই তাৰ লগত আলোচনাই কৰিছোঁ যে গাড়ীখনৰ কণ্ডিশ্যনটো অতি বেয়া কণ্ডিশ্যন। মোৰ কাষৰ যিটো মানে খিৰিকী তাৰ গ্লাছৰ ঠাইত আছে প্লাইউড, AC-টো আছে ফুটা, কাপোৰ ভৰাই থৈ দিছে ঠিক তেনেকৈ। আৰু গ্লাছখনটো দেখা পাই আছে কেনেকুৱা, পানী থোৱা বটলটো থ'বই নোৱাৰি, থ'লে তলত পৰি যায়, কোনো মেইনটেনেঞ্চ নাই তাৰ। মোৰ তেতিয়াই মনটো বেয়া লাগি গৈছে। সেইটো কথা মই আলোচনা কৰি আহি থাকোঁতে মোৰ কাজিনৰ লগত তাৰমানে কি হ'ল, ঘটনাটো ঘটিয়ে গ'ল। তাৰমানে কিবা এটা বিজুতি হ'লে আৰু তাৰপাছত গমেই পালোঁ আৰু ইঞ্জিন বিকল হৈ গ'ল, ধোঁৱা ওলাই গ'ল। আমাৰো মনটো বেয়া লাগিল, ঠিক সময়ত গৈ কিন্তু গুৱাহাটী নাপাম। আৰু এনেকুৱা যদি এই ৯০০ বাছত হৈ থাকে তেতিয়াহ'লে আমাৰ কাৰ ওপৰত ভৰসা কৰিম কওক? এটা বিশ্বাস লৈ কিনে ভৰসা কৰি কিনে আমি আহি আছোঁ ইয়াতে, এনেকুৱা হ'লে বৰ দুখ লাগে। আৰু মালিক পক্ষ এইবিলাক চাব লাগে কিন্তু, মানে মেইনটেনেঞ্চৰ ক্ষেত্ৰত মানে হেতালি খেলাৰ নিচিনা হৈছে এইটো। বাছ কৰ্তৃপক্ষই যাত্ৰীসকলক আন এখন বাছ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে যদিও বহু ঘণ্টা ধৰি মাজনিশা ৰাজপথতেই বোন্দাপৰ দিবলগীয়া হয় শিশু মহিলাসহ সকলো যাত্ৰীয়ে। আৰু বাছ কৰ্তৃপক্ষৰ বিৰুদ্ধে বাছখন চোৱা চিতাৰ ক্ষেত্ৰত চূড়ান্ত গাফিলতিৰ অভিযোগেৰে প্ৰচণ্ড ক্ষোভ উজাৰে যাত্ৰীসকলে। আৰু এই ক্ষেত্ৰত পৰিবহণ বিভাগৰো কঠোৰ স্থিতি কামনা কৰে। অসুবিধাটো হৈছে, আমি যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ, অসুবিধা হৈছে, গাড়ী বেয়া আছে, মেচিনাৰী বস্তু কিয় বেয়া হ'ব পাৰে। কিন্তু একেটা কৈছে যে কোনোবাই গাড়ীখন অল্টাৰনেটিভে গাড়ীখন আমাৰ অপশ্যন হিচাপে দিব, কিন্তু ১ ঘণ্টা হৈ গ'ল। আমি ৩ ঘণ্টালৈকে ৱেইট কৰিম, কোনো কথা নাই। কিন্তু গাড়ী আমাক লাগিব, কাৰণ গুৱাহাটীত আমাৰ কাম আছে, ঠিক আছে। আৰু কিছুমান বস্তু দিশটো মালিকে অকল পইচা ল'লে নহ'ব, গাড়ীখন মেইনটেনেঞ্চ হৈছে নে নাই। কাৰণ ৰাতি বহুত পেচেঞ্জাৰ আহিছে, যি ছিংগলকৈ আহিছে, মহিলা আছে বা আপোনাৰ কোনো ছোৱালীও ছিংগল ছোৱালীও আহিব পাৰে, মানে তো সেই দিশটো চাব লাগিব, অকল পইচা ল'লে নহ'ব। গাড়ী এখন যিটো আমি ৬০০-৭০০ টকা পে'মেণ্ট কৰিছোঁ তাৰ উত্তৰত আমি পাব লাগিব। কাৰণ এখন এইটো নহয় যে ৰাতি আমি ১২-১ বজাত আমি ইয়াত ৰাস্তাত থিয় হৈ থাকিম, কাৰণ গাড়ীৰ ভিতৰত থাকিব নোৱাৰি। AC গাড়ীত আমি ভয়ংকৰ গৰম, সেই দিশটো আমাৰ বাকী যিটো ধৰক গাড়ী বা মটৰ পৰিবহণ বিভাগে এইবিলাক পৰ্যালোচনা কৰে নকৰে। এখন গাড়ী ২০ বছৰ ২৫ বছৰ চলাই আছে, সেইটো কৰে নকৰে সেইটো চাব লাগিব। অকল টেক্সটো ল'লে নহ'ব। গাড়ীখনত বোলে কিবা অভাৰলোড হৈছে বা কিবা সেইটো দিশ চালে নহ'ব। গাড়ীখন মেইনটেনেঞ্চ টাইম মতে মেইনটেনেঞ্চ কৰিছে নাই। মই যোৰহাটৰ পৰা গুৱাহাটী গৈ আছোঁ, কাইলৈ মোৰ কাম আছে, পাব লাগিব। মই ইহঁতক প্ৰেছাৰ দি আছোঁ যে মই পাব লাগিব, মাষ্ট বি, মোৰ মিটিং আছে। এতিয়া কৈছোঁ ছেকেণ্ড থিং যে অকল এই যে আমাৰ যিটো কি কয় অসম চৰকাৰে যে এইটো মটৰ পৰিবহণ এটা বিভাগ ৰাখিছে, অকল ৰাস্তাত যাত্ৰীক হাৰাশাস্তি কৰিবলৈ নহয় যে অকল টেক্স ল'ম, গাড়ী 40 ওপৰত গুচি গ'লে ল'ৰা চালাই নাপালে আমালৈ মেছেজ আহি যায়, অকল সেই দিশটো চালে নহ'ব। ৰাতি ৯০০ বাছ নাইট চুপাৰবিলাক যে চলি থাকে, কেতিয়াবা চেক কৰিছেনে ইঞ্জিনৰ কণ্ডিশ্যন কেনেকুৱা, AC কণ্ডিশ্যন কেনেকুৱা,
600-700 টকা ল'লে নহ'ব। আৰু 600-700 বা তাই এটা পাৰ্টটো চৰকাৰৰ ঘৰত গৈছে, ডেফিনেটলি গৈছে। তো ইয়াৰটো আমি পাব লাগিব, ইয়াৰ যিটো কি কয় বেনিফিট পাব লাগিব যাত্ৰীয়ে। কাৰণ যাত্ৰী এটা কথা 600-700 টকাত বহুত বস্তু ইনক্লুড থাকে, ইঞ্চুৰেঞ্চ থাকে, এটা বেনিফিট থাকে, বহুত বস্তু 600-700 থাকে, বহুত মানুহে নাজানে। কিন্তু ইয়াত 600-700 টকা অকল টিকেটটো দিলে নহ'ব। নহয়, মানে কি হয়, অকল মালিক পক্ষই অকল পইচা ল'লে নহ'ব। গাড়ীখন সময়মতে আপোনাৰ ইঞ্জিন আপোনাৰ পৰীক্ষা নিৰীক্ষা কৰিছেনে নাই, আৰু মটৰ পৰিবহণ বিভাগেও গাড়ীবিলাকৰ অকল অফিচত বহি পিনি অকল বা অনলাইন দি অকল পইচা ল'লে নহ'ব, টেক্স কাটিলে নহ'ব, সেই দিশটো চাব লাগিব। কাৰণ ইয়াত ধৰক বহুতো মহিলা আছে, কি কয় একমাত্ৰ কিছুমান সৰু হেৰিও আছে, বাচ্চাও আছে। তো এইটো সময়তে বহুত হাৰাশাস্তি ভুগিছেতো। নৈশ বাছখনত আছিল বহু অকলশৰীয়া মহিলা যাত্ৰী। বহু যাত্ৰীৰ পুৱাই গুৱাহাটী মহানগৰীত আছে গুৰুত্বপূৰ্ণ কাম। হঠাৎ বাছখন বিকল হৈ পৰাত সেই যাত্ৰীসকলৰ মাজত লাগে হাহাকাৰ। মই যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আহি এইখিনিতে প্ৰব্লেমটো হ'ল এতিয়া একো এৰেঞ্জ কৰা নাই। আৰু আমি যিহেতু ৰাতি ট্ৰেভেল কৰিছোঁ, তো most of the time এনেকুৱা হয় যে আমাৰ কাইলৈ অফিচ থাকে। তো এতিয়া সেইটো কাৰণেও আমাৰ একো এৰেঞ্জমেণ্ট নাই। এতিয়া কৈছে কিবা, আই ডোণ্ট ন' কিমান টাইম লাগিব এতিয়া, আৰু ৱেইটে কৰি আছোঁ। অলমষ্ট 45 মিনিটছ মান হ'ল আমি ৱেইট কৰি থকা, মানে গৰম নাই। গৈছে বুলি কৈছে, কিমান টাইম লাগিব বাৰু। আনহাতে বাছখনৰ কৰ্মচাৰীয়ে এয়া এক যান্ত্ৰিক বিজুতি বুলি মন্তব্য প্ৰদান কৰে আৰু আন এখন বাছৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। আমি আমগুৰিৰ পৰা গুৱাহাটী গৈ আছিলোঁ। গাড়ীটো হঠাৎ গৰম হৈছে, মালিকে বেলেগ গাড়ী ব্যৱস্থা কৰিছে। এতিয়া গাড়ী হাহাকাৰ মানে সেইটো মেচিনেৰী বস্তু, আপুনি ক'ব নাই ক'ত কেতিয়া কি হয়। এতিয়া মালিকে বেলেগ গাড়ী ব্যৱস্থা কৰি দিছে, এতিয়া গাড়ী আনিবলৈ গৈছে, এতিয়া মোক মাতি থৈ গৈছে। অৰ্টিভ বাছ, আমগুৰি টু গুৱাহাটী। ব্যুৰ' ৰিপৰ্ট, UNE।